Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of last 2 days. So let's start the session without any further delay. So the first topic is about 19% of Assam's 85 plus voters opt for home voting. কোৱা হৈছে যে 19% অসমৰ যি 85 বছৰৰ উৰ্ধৰ 85 years এজৰ ওপৰৰ যিখিনি ভোটাৰ্স আছে তেওঁলোকে হোম ভোটিংয়ে প্ৰিফাৰ কৰিছে আৰু এপ্লাই কৰিছে বুলি কোৱা গৈছে ঠিক আছে which is important from GS paper to Indian polity point of view যিকোনো এক্সামৰ কাৰণে ইণ্ডিয়ান পলিটিৰ বাবে আমাৰ বাবে ইম্পৰ্টেন্ট হয় তো হোম ভোটিংৰ ইন্ট্ৰোডাকশন টু এনেকুৱা হয় হোম ভোটিং ইজ এন optional facility introduced by Election Commission of India to ensure no voter is left behind যাতে কোনো ধৰণৰ ভোটাৰ হিয়া লাগে 85 উৰ্ধৰে হওক নাইবা যিয়ে নহওক কেলে কোনো ভোটাৰ্স যাতে বাদ পৰি না যায় সকলোৱে যাতে ভোট দিয়ে ঠিক আছে তাৰ বাবে এইটো এটা কি হয় অপচনেল ফ্যাসিলিটি হয় কাৰ কাৰণে হয় কোন সমূহ মানুহে পায় হেতু আমি ডিসকাস কৰিম বাট দিস এন অপচনেল ফ্যাসিলিটি ইন্ট্ৰোডিউসড বাই ইলেকশন কমিশন অফ ইন্ডিয়া টু এনশ্যোৰ no voters is left behind it allows specific categories of absentee voters to cast their vote via postal ballot from their residence ঘৰত থাকি postal ballotৰ জৰিয়তে যিখিনি absentee vote যিখিনি মানে কেটামান ক্যাটাগৰী আছে যেনেকৈ মই কৈ দিছো সিনিয়ৰ সিটিজেন PWD person with disabilities essential service or railway health যিখিনি মানুহে কাম কৰে তেওঁলোক বা COVID-19 or সময়ত পেন্ডেমিকৰ সময়ত COVID-19 এফেক্টেড মানুহখিনিৰ কাৰণে কি হৈ গৈছিলে এই বিশেষ ব্যৱস্থাটো কৰা গৈছিলে যে ভোটাৰ্স যিখিনি থাকে এবসেন্ট যাতে কোনো না থাকে এবসেন্টি ভোটাৰ্স যাতে না থাকে ঠিক আছে সেই কাৰণে সেই মানুহখিনিক ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে নিজৰ যোনটো অধিকাৰ আছে যেটো ভোটিং ৰাইটস আছে হেতুৰ কাৰণে কি কৰিছে এই যেটো হোম ভোটিংৰ যোনটো সিস্টেম এই সিস্টেমটো ইন্ট্ৰোডিউস কৰা গৈছিলে নাও eligibility to already মই কলো তথাপি কৈ দিছো মনত ৰাখিবা under rule 27A of conduct of election rules of 1961 ঠিক আছে মানে ইলেকশনৰ ৰিলেটেড কিছুমান rules আছে conduct of election rules 1961 ৰ অধীনত rule 27A কিহৰ কথা লিখা আছে via postal ballot home voting ৰ কথা লিখা আছে সকলোখিনি মানুহে সুবিধা নাপায় তাৰ আগতে এটা কথা কৈছো কন্ডাক্ট অফ ইলেকশন ৰুলস অফ 1961 দুবাৰকৈ এমেন্ড হৈছে এবাৰ 2019-20 চনত হৈছে ঠিক আছে সিনিয়ৰ সিটিজেন সকলে এই সুবিধা পায় পারসন এজড 85 years and above updated from 80 years in early 2024 আগতে 80 উৰ্ধৰখিনি পাইছিলে এটা কোনে পাইছে 85 প্লাস যোনখিনি আছে তেওঁলোকে এই সুবিধা পাব সেকেন্ড পারসনস উইথ ডিসএবিলিটিজ those with a minimum of 40% benchmark disability তোমালোকে জানা থাকে যে PWD সার্টিফিকেট খন পাবৰ কাৰণে 40% disability হে মানুহজনৰ থাকিব লাগিব তেতিয়াই পাব গতিকে 40% benchmark disability যিকল মানুহ আছে ঠিক আছে সার্টিফাইড বাই মেডিকেল অথৰিটি তেওঁ কি কৰিব পাৰিব এই হোম ভোটিংৰ কাৰণে এপ্লাই কৰিব পাৰিব থাৰ্ড টপিক ইজ এসেনশিয়াল সার্ভিসেছত যিখিনি মানুহ আছে পার্সনেলস লাইক ৰেলৱে হেল্থ এটসেট্ৰা নোটিফাইড বাই the Election Commission of India who are on duty on polling day ঠিক আছে এটা সাপোজ কি হয় তোমাৰ এসেনশিয়াল সার্ভিসৰ যোনখিনি মানুহ আছে ঠিক আছে পোলিং ডেট যিখিনি ডিউটি থাকিব যিখিনি মানুহৰ ৰিলেটেড কোনে নোটিফাই কৰিব ইলেকশন কমিশন অফ ইন্ডিয়া নোটিফাই কৰিব যে কোনখিনি মানুহে হোম ভোটিং এপ্লাই কৰিব পাৰে ঠিক আছে আৰু ডিউৰিং কোভিড-19 ইন পেন্ডেমিকৰ সময়ত কোভিড-19 এফেক্টেড যিখিনি এৰিয়াজ আছিল যিখিনি মানুহ আছিল তেওঁলোকো এই হোম ভোটিং কৰিব পাৰিছিল ঠিক আছে সো সিনিয়ৰ সিটিজেন নৰমালি পারসন উইথ ডিসএবিলিটিজ এন্ড পিপল engaged in different essential services now ইয়াতে প্ৰসিজাৰ যোনটো আছে মই কৈছো যে পোস্টেল বেলট এতিয়া সাপোজ তোমাৰ ঘৰত 85 উৰ্ধৰ এজন 85 ইয়াৰ্স এজৰ ওপৰৰ মানুহ এজন আছে সো তেওঁ যে ভোট দিব লাগিব সেই কথাটো তাৰ কাৰণে এটা প্ৰসিজাৰ থাকিব কি থাকিব তাৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগিব দ্যাট ইজ ফৰ্ম 12D ঠিক আছে এলিজিবল ভোটাৰ্স মাস্ট ফিল এন্ড সাবমিট ফৰ্ম 12D to the returning officer within 5 days of the election notification যেতিয়া ইলেকশন নোটিফিকেশন আহে তাৰ 5 দিনৰ ভিতৰত 12D ফৰ্মখন সাবমিট কৰিব লাগিব ঠিক আছে ৰিটাৰ্নিং অফিচাৰৰ ওচৰত এই ক্ষেত্ৰত সবতছে এটা ডাঙৰ ৰোলটো কোনে প্লে কৰে আমাৰ কিছুমান বুথ লেভেল অফিচাৰ্স থাকে BLO বুলি যাক কোৱা হয়
এই ভেৰিফিকেশ্যনৰ কাৰণে কোন যাব এই বিএলও সকল যাব বিএলও ভিজিট দ্য এপ্লিকেণ্টছ হোম টু ভেৰিফাই ডিটেইলছ এণ্ড কালেক্ট দ্য ফৰ্ম ঠিক আছে এতিয়া 85 ঊৰ্ধৰ মানুহ এজনক সহায় অলৰেডি বিএলও সকলে কৰিয়ে দিয়ে ফৰ্ম ফিল আপ কৰাৰ ক্ষেত্ৰত ঠিক আছে বাট তথাপি এটা প্ৰচিডিউৰ যেটো আছে প্ৰচিডিউৰ মতে এনেকুৱা হয় যে ফৰ্মখন 5 দিনৰ ভিতৰত তুমি ফিল আপ কৰিব লাগিব ঠিক আছে এণ্ড সেকেন্ড কথা হৈ গল কি 5 দিনৰ ভিতৰত ফিল আপ কৰিব লাগিব ইলেকশ্যন নোটিফিকেশনৰ আৰু ভেৰিফিকেশনৰ কাৰণে বিএলও সকল যাব তাৰ পিছত কি হ'ব যেতিয়া ভেৰিফিকেশন কৰিলে যে এই পাৰ্টিকুলাৰ ঘৰখনত 85 ইয়াৰ্স এজৰ ওপৰৰ এজন ব্যক্তি আছে ঠিক আছে দেয়াৰ ইজ এ পাৰসন যাৰ এজ কিমান হয় 85 প্লাস হয় সো সেই মানুহজন যেতিয়া ভেৰিফিকেশন হৈ গল তাৰ পিছত পোলিং টিমটো সেই ঘৰটোলে যাব এ ডেডিকেটেড টিম কম্প্ৰাইজিং 2 পোলিং অফিচিয়েলছ এ ভিডিওগ্ৰাফাৰ এণ্ড এ সিকিউৰিটি পাৰসন ভিজিটস দা হোমস অফ ভোটাৰ্স হোম ঠিক আছে দুজন মানুহ পোলিং অফিচিয়েল যাব এজন ভিডিওগ্ৰাফাৰ যাব গোটেই প্ৰসেসটো মানে ভিডিওগ্ৰাফ কৰিবৰ কাৰণে ঠিক আছে ভিডিও কৰিবৰ কাৰণে আৰু এজন লগত সিকিউৰিটি পাৰসন যাব তাৰ পিছত কি হ'ব সিক্ৰেসি অফ ব্যালট The team sets up a temporary voting compartment at the home to ensure the secret ballot process is maintained, exactly like a polling booth. তোমালোকে ভোট দিব যদি যোৱাতে দেখা পোৱা ন এনেকুৱা ধৰণৰ এটা কি থাকে ভোটিং কম্পাৰ্টমেন্ট এটা থাকে ন যেটো ভোটিং কম্পাৰ্টমেন্টৰ ইয়াতে সাপোজ ডিভাইস থাকে ইয়াতে তুমি কি দিয়া ভোট দিয়া তেনেকে ঘৰতো এটা এনেকুৱা ভোটিং কম্পাৰ্টমেন্ট এটা টেম্পৰেৰী এটা বনাই দিব ঠিক আছে বনাই দিও মানুহজনক ক'ব যে ইয়াতে ব্যালট পেপাৰখন আছে আপুনি ইয়াতে ভোট প্ৰদান কৰক ঠিক আছে সো ইয়াত যেনিবা মেচিন নহয় ইয়াত ব্যালট পেপাৰ দি হয় হল ineligibility for boot once a voter opt for home voting and the application is accepted they cannot vote at a regular polling station on election day যদি সাপোজ বলা তুমি এপ্লাই কৰিছিলা তোমাৰ মানে সাপোজ তোমাৰ ককা আছে 85 প্লাসৰ ঠিক আছে গ্ৰান্ডফাদাৰ আছে তুমি এপ্লাই কৰাই দিলা তো এটা কেছটো এনেকুৱা হল বলে তুমি বলে ঘৰ কৈছে মই ঘৰত নিদু মই ডাইৰেক্ট পোলিং ষ্টেচনতে দিম তেতিয়া হলে তোমাৰ পোলিং ষ্টেচনত কিন্তু ভোট দিব তুমি তোমাৰ ককাই নোৱাৰিব কিলে কাৰণ তুমি হোম ভোটিংৰ কাৰণে এপ্লাই কৰিছা এটা কথাটো হৈ গল কি আমাৰ ওভাৰঅল এখিনি সকলো মানুহে জানিব লাগে এসপিৰেন্ট বুলি কথা নাই যিকোনো মানুহে জানিব লাগে যে হোম ভোটিংটো কেনেকৈ কৰে এতিয়া আমি কিয় পঢ়ি আছো ঠিক আছে এতিয়া এসপিৰেন্টছৰ দৃষ্টিভংগীৰে যদি চাও পাৰ্সপেক্টিভ দি কিয় পঢ়ি আছো ইয়াত APSC মেইনছৰ কাৰণে কি ইম্পৰ্টেন্স আছে সিগনিফিকেন্স আছে এই টপিকটোৰ আমি সামসোৱা কি হয় এই যেটো হোম ভোটিংৰ ব্যৱস্থা কৰিছে ই কি এনশিওৰ কৰিছে ইনক্লুসিভ ডেমোগ্ৰাফি মানে কোনো ধৰণৰ ব্যক্তি যাতে এই ইলেকশ্যনৰ প্ৰসেসটোৰ পৰা আতৰি যাব লগা যাতে নহয় বিকজ অফ এজ বিকজ অফ এক্সেস লেক অফ এক্সেসিবিলিটি ঠিক আছে সকলোকে সমান অধিকাৰ দিবৰ কাৰণে ডেমোক্ৰেসিটো ইনক্লুসিভ কৰিবৰ কাৰণে এই ব্যৱস্থাটো কৰা গৈছে সো ইয়াৰ সিগনিফিকেন্স কি হয় ইন টু এনশিওৰ inclusive democracy removes physical barriers for the elderly and PWD upholding the spirit of article 324 ঠিক আছে voters turnout বহাবৰ কাৰণে এটো ইম্পৰ্টেন্ট হয় ঠিক আছে it will help in increasing the overall voters percentage suppose বলে যদি 85 ৰ ঊৰ্ধৰ তোমাৰ বলে 30% মানুহ আছে বলে এটা সমষ্টিত তো আগত যদি এই সিস্টেমটো যেটা নাছিলে এটা কি হ'ব তেতিয়াটো তোমাৰ মানে মানুহ যাব নোৱাৰিব ন মানে কি তেলকেটো ভোট নিদিব সো ভোট যেতিয়া তেলকে ভোট নিদিলে কি হ'ব তোমাৰ ভোটাৰছ টাৰ্নআউট ৰিপৰ্টটো ইনেই কমি যাব সো ভোটাৰছ টাৰ্নআউট ৰিপৰ্টটো যাতে নকমে যাতে ভোটিং পাৰ্চেন্টেজটো নকমে হেতু ই কি কৰে এনশিওৰ কৰে লগতে ডিজিটেল ইণ্ডিয়ান গভৰ্নেন্স কিয় চাই লওঁ ইন্টিগ্ৰেশ্যন উইথ দা সক্ষম এপ for PWDs shows the move towards tech-enabled inclusive governance. So PWD সকলৰ কাৰণে আৰু এটা সুবিধা কৰা গৈছে এটা প্লেটফৰ্ম আছে that is called Saksham app ঠিক আছে তাৰ জৰিয়তে কি কৰিছে এই গুটেই হোম ভোটিংটোক Saksham এপৰ লগত ইন্টিগ্ৰেট কৰিছে আৰু ই আমাক কি বুজাইছে যে টেকনলজিৰ ইনক্লুসিভ গভৰ্নেন্সৰ ক্ষেত্ৰত ইনক্লুসিভ ডেমোক্ৰেসিৰ ক্ষেত্ৰত টেকনলজিৰ যে গুৰুত্বতা আছে ই হেতু আমাক বুজাইছে সো ইনক্লুসিভ ডেমোক্ৰেসি ঠিক আছে ভোটাৰছ টাৰ্নআউট বৃদ্ধি কৰিব ইনক্লুসিভ ডেমোক্ৰেসি এনশিওৰ কৰিব ভোটাৰছ টাৰ্নআউট ঠিক আছে it will increase the voters turnout then digital indian governance in voting processes challenges আছে challenges কি আছে definitely যেটা চাৰিজন মানুহ লৈ যাব লগিয়া হয় এনেকুৱা হয় সাপোজ এটা সমষ্টিত ইয়াতে এজন মানুহ আছে ন
তো 30 কিলোমিটাৰ দূৰত আৰু এজন মানুহ আছে বোলে তো হোম ভিজিট কৰিবলগীয়া হয় চ' লজিষ্টিকেল বাৰ্ডেন এটা আছে ৰিকোয়াৰ্স মেছিভ মেন পাৱাৰ এণ্ড সিকিউৰিটি ফৰ ডোৰ টু ডোৰ ভিজিট Logistic burden আছে logistical burden. Second, potential for coercion. Critics argue that secrecy might be compromised. এই যে যেটো সিস্টেম আছে যে ইয়াত এটা ভোটিং তোমাৰ কম্পাৰ্টমেন্ট এটা ইয়াত বনোৱা যাব তো কিমান ধৰণৰ সিক্ৰেসি থাকিব হেতুক লৈ ক্ৰিটিক সকলে কি কৰে মাজে মাজে প্ৰশ্ন উত্থাপন কৰে যে সিক্ৰেসি মাইট বি কম্প্ৰমাইজড দেন এৱাৰনেছ গেপ এটা আছে মানুহে গমেই নাপায় ঠিক আছে Many eligible voters in rural areas remain unaware of the 5-day deadline for Form 12D. যে 12D ফৰ্মখন 5 দিনৰ ভিতৰত যে সাবমিট কৰিব লাগিব তাৰ বিষয়ে মানুহৰ এৱাৰনেছই নাই Quick fact for prelims আমি কি মনত ৰাখিব লাগে Home voting was first implemented on a pan-India scale during 2024 general election. Lok Sabha electionত যোৱা 2 বছৰ আগত এটো ফাৰ্স্ট টাইমৰ কাৰণে ইন্ট্ৰোডিউস কৰিছিলে In April 2026, in Assam, April 2026, এতিয়ালৈকে যোৱাকালিৰ দিনটোলৈকে it covered over 26,000 voters in the first phase alone. এতিয়ালৈকে প্ৰায় 26,000 মানুহক হোম ভোটিং কৰোৱা গৈছে ঠিক আছে Okay, the next topic is about 10 years of Pradhan Mantri Awas Yojana. আমি জানো খুব এটা ডাঙৰ স্কিম হয় গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ which is important from GS paper to governance point of view 10 বছৰ PMAYG that means Pradhan Mantri Awas Yojana গ্ৰামীণৰ 10 বছৰ সম্পন্ন হ'ল ঠিক আছে কি হয় Pradhan Mantri Awas Yojana গ্ৰামীণ operating since 2016 has become one of the India's largest rural welfare programs ঠিক আছে গ্ৰাম্য জনকল্যাণৰ ক্ষেত্ৰত যিমান আঁচনি আছে আটা ওয়ান অফ দা মানে লাৰ্জেষ্ট আটা মানে অন্যতম এটা ডাঙৰ আঁচনি কোনটো হয় গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ দ্যাট ইজ প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ It restructured the former Indira Awas Yojana to advance the housing for all objective in rural India. আগতে কি আছিল আগৰ চৰকাৰখনৰ দিনত ইন্দিৰা আৱাস যোজনা আছিল হেতু খলনি কৰি এটা মোটো এটা ট্যাগলাইন লোৱা গল যে হাউচিং ফৰ অল এই অবজেক্টিভটো লৈ এই যেটো তোমাৰ স্কিম আছে কোনো এজন নিৰ্দিষ্ট ব্যক্তিৰ নামত নহয় প্ৰাইম মিনিষ্টাৰৰ নামতে কি কৰা গল তোমাৰ এই স্কিমটো ৰখা গল প্ৰাইম মিনিষ্টাৰ জুনে নহক কেলে PMAYG টো তেনেকৈ থাকিব ঠিক আছে Now about PMAYG, it is a flagship scheme under the Ministry of Rural Development for providing pakka houses with basic amenities to homeless and deprived rural households. ঠিক আছে তো যিখিনি মানুহৰ ঘৰ নাই যিখিনি মানুহৰ সাপোজ কোন ধৰণৰ মানে সুবিধাৰ পৰা যিসমূহ গাঁৱৰ মানুহ বঞ্চিত যাৰ ঘৰত পকা ঘৰ এটা নাই সেই মানুহখিনি এটা সপোনৰ ঘৰ দিবৰ কাৰণে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্টৰ আন্ডাৰত গভৰ্নমেন্ট অফ ইণ্ডিয়াই এই ফ্ল্যাগশিপ স্কিমটো চলাইছিলে 2016 চনত যিয়ে বৰ্তমান 10 বছৰ সম্পন্ন কৰিছে এক্সটেন্ডেড টাৰ্গেট ইনিশিয়ালি এইমড এট বিল্ডিং 2.95 crore houses by 2024 ইনিশিয়াল টাৰ্গেট কি আছিল যে 2.95 crore almost 3 crores houses 3 crore houses 2024 লৈকে বনাই দিব অলৰেডি হেতু প্ৰায় অলমোস্ট অ্যাচিভ কৰিছে নাও নতুন টাৰ্গেট দিছে যে বাই 2028-29 এটো কিমানলে বৃদ্ধি কৰিব 4.95 crore 2.95 crore আছিল অলমোস্ট 2 crore বৃদ্ধি কৰি দিলে টাৰ্গেট 4.95 crore হল which is a very good initiative by the government of India ঠিক আছে টাৰ্গেটেড বেনিফিচিয়াৰিজ কোন সকল মানুহে পাব প্ৰায়োৰিটাইজেস ল্যান্ডলেস হাউসহোল্ড যাৰ তোমাৰ মাটিয়ে নাই ঠিক আছে যিসমূহ ঘৰৰ পাৰ্মানেন্ট মাটি নাই with at least 60% of targets allocated to scheduled caste and scheduled tribe households 60% target কাক লৈ থাকিব SC আৰু ST ক লৈ থাকিব beneficiary identification কেনেকে হ'ব identifies beneficiaries through housing deprivation criteria under SECC 2011 and Awas Plus surveys validated by Gram Sabha প্ৰথমে কি হ'ব সাৰ্ভে হ'ব আৱাজ প্লাস সাৰ্ভে যে খসাকে এই মানুহৰ এটা ঘৰ পকা ঘৰ নাই নেকি তাৰ পাছত কি কৰিব গ্ৰাম সভাই হেতু ভ্যালিডেট কৰিব যে নাই এন্ড তাৰ পাছত কি হ'ব এই যেটো ওভাৰঅল যেটো ক্ৰাইটেৰিয়া যা কয় হাউচিং ডিপ্ৰাইভেশন ক্ৰাইটেৰিয়া আন্ডাৰ SECC 2011 তাৰ আন্ডাৰত সেই বেনিফিচিয়াৰি সকলক এটা ঘৰ দিয়া যাব কষ্ট শেয়াৰিং মন কৰিবা এখিনিতে যে প্লেন এৰিয়া যিখিনি আছে সমতল ভূমি যোনখিনি আছে ভাৰতবৰ্ষৰ ঠিক আছে বেসিক্যালি নর্দার্ন প্লেন এরিয়া যিবোৰ স্টেটস আছে মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ বিহাৰ তাত গুটে সাপোজ স্কিমটোত যদি 1000 কোটি টকা খৰচ হৈছে বা 10000 কোটি টকা খৰচ হৈছে ঠিক আছে ফৰ এক্সাম্পল 10000 কোটি টকা খৰচ হৈছে
তো 4000 কোটি টকা কোনে খৰচ কৰিব লাগিব ষ্টেট খনে খৰচ কৰিব লাগিব and 6000 crores must be spent by the government of India ঠিক আছে সেন্ট্রাল গভর্নমেন্টে 60% কৰিব 40% এই ষ্টেট খনে কৰিব ঠিক আছে 60% কোনে কৰিব সেন্ট্রাল গভর্নমেন্টে কৰিব নর্থ ইস্টার্ন এন্ড হিমালয়ান স্টেটস যত অসমো পৰে তাত 90-10 ৰ ৰেশিও হয় 90% কোনে খৰচ কৰিব সেন্ট্রাল গভর্নমেন্টে কৰিব 10% কোনে কৰিব অসম গভর্নমেন্টে বা অৰুণাচল গভর্নমেন্টে বা নাগাল্যান্ড বা আমাৰ 8খন ষ্টেটৰ যিসমূহ গভর্নমেন্ট আছে বা হিমালয়ান স্টেটস মানে উত্তৰাখণ্ড হিমাচল প্ৰদেশৰ গভর্নমেন্টে অনলি 10% হে খৰচ কৰিব লাগিব কিন্তু এক্সেপশনাল কেস কাৰ লগত আছে জম্মু এণ্ড কাশ্মীৰ য'ত 100% সেন্ট্ৰেল গভৰ্নমেণ্টে এই যোজনাৰ ওপৰত খৰচ কৰি আহিছে ঠিক আছে তো কাশ্মীৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা গৈছে ঠিক আছে 100% ফান্ডিং সেন্ট্ৰেল গভৰ্নমেণ্টে কৰিছে ষ্টেট গভৰ্নমেণ্টৰ কোনো ধৰণৰ খৰচ নাই নাও কি ফিচাৰ্স কি হয় এইকেইটা ফৰককৈ মনত কৰিলোঁ আমি হাউচিং নৰ্মছ কি আছে মিনিমাম 25 স্কোয়াৰ কিলোমিটাৰ এটা এৰিয়া লাগিব য'ত ঘৰটো বনিব ওনাৰশ্বিপ কাৰ নামত থাকে মনত থাকিব ফিমেল হেড অৰ জইণ্টলি থাকিব মতা মানুহজনৰ ক্ষেত্ৰত অকল নাথাকে ফিমেল গৰাকীক লগত লৈ হয়তো ওনাৰশ্বিপ থাকিব বা ফিমেল গৰাকীৰ নামতে থাকিব ফিনান্সিয়েল সাপোৰ্ট ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ একাউণ্টত ট্ৰান্সফাৰ কৰিব কিমান 1.20 লাখ ইন প্লেন এৰিয়াছ এণ্ড 1.30 লাখ ইন হিলি এণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ এতিয়া এইটো বৃদ্ধি কৰিলে ঠিক আছে আগত কি আছিলে 1,20,000 আৰু বৰ্তমান আৰু তাৰপিছত তোমাৰ ফৰ প্লেন এৰিয়াছ আৰু নৰ্থ ইষ্টাৰ্ণ আৰু হিলি ষ্টেটছৰ কাৰণে 1,30,000 এইটো এতিয়া বৰ্তমান বৃদ্ধি কৰা হ'ল স্কিম কনভাৰ্জেন্স কি অন্য স্কিমৰ লগত PMAY যিটো ইনক্লুড কৰিছে ইন্টিগ্ৰেট কৰিছে চাবা ঘৰটো বনাবৰ কাৰণে কি লাগিব শ্ৰমিক লাগিব তো শ্ৰমৰ ক্ষেত্ৰত ঠিক আছে দ্যাট মিন্স লেবাৰ লাগিব আৰু লেবাৰ মানে যিসকল মানুহে কাম কৰিব সেই মানুহখিনিও এমপ্লয়মেণ্ট পাব তাৰ কাৰণে অলৰেডি আমাৰ হাতত এটা স্কিম আছে যোনটো হৈ গ'ল MGNREGA বা মনৰেগা স্কিম তো ইন্টিগ্ৰেটছ উইথ মনৰেগা ফৰ 90 to 95 ডেজ অফ ৱেজ এমপ্লয়মেণ্ট য'ত 90 পৰা 95 দিনৰ guaranteed employment দিয়া যায় যিটো স্কিমৰ আন্ডাৰত MGNREGA সেই স্কিমটোৰ লগত এই স্কিমটো ইন্টিগ্ৰেট কৰিছে যাতে সেই মানুহখিনি আহি পেলাই কি কৰিব পাৰে ঘৰটো বনাব পাৰে এণ্ড উইথ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আৰু এটা স্কিম আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফৰ 12,000 টয়লেটছ ছাবচিডি 12,000 টকাৰ ছাবচিডি দিব এটা টয়লেট নিৰ্মাণ কৰিবৰ বাবে ডিজিটেল মনিটৰিং কৰিব জিঅ'টেক ফটোজ অন আৱাজ ছফ্ট যোনটো পোর্টেল আছে তাত তোমাৰ ঘৰৰ জিঅ'টেক কৰিব ঠিক আছে যে সেই জেগাটোতে ঘৰটো বনিছে নাই বেলেগত বনিছে নেকি AI এনোমেলি ডিটেকশন কৰা যাব এণ্ড আদাৰ ফেস অথেন্টিকেশন কৰা যাব কি progress and achievement that is important for us এতিয়ালৈকে কিমান achievement হৈছে housing progress 76.6% of the sanctioned houses are completed এতিয়ালৈকে প্ৰায় 76.6% অলৰেডি যিখিনি স্যাংশন ঘৰ আছিল যোনে পাবলগীয়া আছিল ঘৰ পাই গ'ল ঠিক আছে 4 লাখ কোটি টকাতকৈ বেছি পইচা ট্ৰান্সফাৰ কৰা গৈছে থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ DBT women empowerment যেনেকৈ 74% of the sanctioned houses are owned by women 100% এতিয়ালৈকে যিমান দিছে তাৰে 74% মহিলা গৰাকীৰ নামত দিছে ঠিক আছে either solely or jointly with spouses livelihood impact generated 568 crore person days of employment এই যে 95 ডেজৰ যে এজন ব্যক্তিক যে তোমাৰ হেৰি কৰা গৈছে গ্যাৰান্টিড এমপ্লয়মেন্ট যে দিয়া গৈছে আন্ডাৰ MGNREGA তো টোটেল যদি আমি ব্যক্তি হিচাপে যদি দিনৰ ক্যালকুলেশন কৰো 568 crore person days of employment 568 কোটি ঠিক আছে ব্যক্তি হিচাপত ঠিক আছে ব্যক্তিয়ে কি পায় মানে ব্যক্তি হিচাপত কি পাইছে 568 crore person days of employment already পোৱা গৈছে with 3 lakh rural masons gaining disaster resilient construction skills ঠিক আছে 3 লাখ তোমাৰ মিস্ত্ৰীয়ে কি পাইছে তোমাৰ disaster resilience construction skills যাতে ভূমিকম্প বা বেলেগ অন্য ডিজাস্টাৰৰ পৰা এটা ঘৰ যাতে ধ্বংস হৈ না যায় তাৰ কাৰণে তেওঁলোকক construction skills দিয়া গৈছে landless support 2,68,480 landless beneficiaries received financial assistance or land ঠিক আছে ইদাৰ পইচা পাইছে নহলে মাটি পাইছে কিমান প্ৰায় 2.5 লাখতকৈ বেছি ল্যান্ডলেস বেনিফিচিয়াৰিজ আছে এইটো কথা মনত ৰাখিবা 2.5 লাখতকৈ বেছি অল ওভাৰ ইণ্ডিয়াত লাইভলিহুড ইম্প্যাক্ট এটা হৈছে 568 crores person days of employment already দিয়া গৈছে 3 লাখ প্লাস rural masonsক কি দিয়া গৈছে disaster resilient construction skills দিয়া গৈছে ঠিক আছে তো এইখিনি আছিল কি progress definitely হৈছে the next topic is about sadhana saptah 2026 for civil servants capacity building
ঠিক আছে which is important from GS paper 2 governance point of view context কি হয় এজ এ সিভিল সার্ভেন্ট যিসকল আছে তেওঁলোকৰ কেপাচিটি বিল্ডিঙৰ কাৰণে এটা সাধনা সপ্তাহ বুলি ইনিচিয়েটিভ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কি কৰিছে লঞ্চ কৰিছে ঠিক আছে দ্য প্ৰগ্ৰেম ইজ বিং অৰ্গেনাইজড আণ্ডাৰ এইটো মনত ৰাখিবা কোনটো মিছনৰ আণ্ডাৰত সাধনা সপ্তাহটো লঞ্চ কৰিছে মিছন কৰ্ময়োগী আৰু কোনটো ডিপাৰ্টমেণ্ট জড়িত হৈ আছে ইয়াৰ লগত ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং DOPT মনত ৰাখিবা কোনটো ইনিচিয়েটিভ সাধনা সপ্তাহ কোনটো মিছনৰ আণ্ডাৰত মিছন কৰ্ময়োগী আৰু কোনে ইমপ্লিমেণ্ট কৰি আছে অৰ্গেনাইজ কৰি আছে ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং About Sadhana Saptah 2026 for civil servants capacity building. Sadhana Saptah is a week-long national capacity building program for civil servants across union ministries, departments, organizations, and states. Belak jibur central ministry as a Ministry of Finance, thik ase defense, suppose tomar external affairs. Tat jihokol civil servants ase. Belak department of jihokol civil servants ase. Organizations belak ba belak state of jibur civil servants ase. Hokolure karone teolokor capacity building koribor karone এটা সপ্তাহ জোৰা এক কাৰ্যসূচী যাক কোৱা গৈছে সাধনা সপ্তাহ 2026 It is aligned with Mission Karma Yogi's visions for building a future ready citizen centric civil service ঠিক আছে পিপল চেন্ট্ৰিক বা সিটিজেন চেন্ট্ৰিক যাতে সিভিল সার্ভিস বা লোকসেৱাৰ যোনটো মানে গণ্ডি সেইটো যাতে মানুহ ওৰিয়েণ্টেড হয় সিটিজেন চেন্ট্ৰিক যাতে হয় ফিউচাৰ ৰেডি যাতে হয় ঠিক আছে সেইখিনিৰ কাৰণে সিভিল সাৰ্ভেণ্টসকলক ট্ৰেইন কৰা গৈছে aim to improve capacity performance and efficiency of civil servants যাতে civil servants সমূহৰ capacity বৃদ্ধি হয় performance বৃদ্ধি হয় efficiency বৃদ্ধি হয় and to align governance skills with the vision of Viksit Bharat ঠিক আছে তাৰ লগতে তোমাৰ Viksit Bharaতৰ কাৰণে governance skillটো বৃদ্ধি কৰিবৰ কাৰণে আসলতে এই ইনিচিয়েটিভটো লোৱা গৈছে Key features nationwide participation মই already কলো I got platform integration uses the I got Karma Yogi platform for end to end digital learning ৰ কাৰণে এটা প্লেটফৰ্ম লঞ্চ কৰিছে হুদিব পাৰে যে I got platform to কি হয় ঠিক আছে that uses the that is being used for Karma Yogi training or co as end to end digital learning ঠিক আছে মাল্টি ডোমেইন লার্নিং দিয়া গৈছে কভার্স বিহেভিয়াৰেল ফাংশনাল এণ্ড ডোমেইন স্পেচিফিক কোৰ্চেছ কৰোৱা গৈছে যে মানুহে সিভিল সাৰ্ভিসত যিখিনি সিভিল সাৰ্ভেণ্টছ বা বিউৰোক্ৰেটছ আছে তেওঁলোকে মানুহৰ সৈতে কেনেকৈ বিহেভ কৰিব বিহেভিয়াৰেল এছপেক্টটোৰ ওপৰত তেওঁলোকক ট্ৰেইন কৰোৱা গৈছে যিটোক লৈ আটাইতকৈ বেছি প্ৰব্লেম হয় most of the civil servants are arrogant এটো মানে তোমাৰ বেলেগ ৰিপৰ্টছত আহে ঠিক আছে মানুহৰ লগত কেনেকৈ বিহেভ কৰে বেলেগ ক্ষেত্ৰত আহে সব নহয় কিছুমান মানে ঠিক আছে আৰু বিশেষকৈ তোমাৰ বাহিৰৰ ষ্টেজবোৰত এই প্ৰবলেমটো খুব দেখা পোৱা যায় আমি দেখা পাওঁ যে কেনেকৈ মিনিষ্টাৰৰ লগত মানে তোমাৰ যুদ্ধ কৰে হাতাফাই হয় ঠিক আছে এটা বিহেভিয়াৰেল এছপেক্ট এটা মিনিমাম এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে সেই বস্তুটো আমি বিশেষকৈ ইউপি বিহাৰত আমি এইটো বস্তু দেখিবলৈ পাওঁ ঠিক আছে আমাৰ এইখিনি অঞ্চলতটো কম আৰু এৰোগেন্সটো সেই অঞ্চলসমূহত বহুত বেছি হয় গতিকে এই বিহেভিয়াৰেল এছপেক্টটো কেনেকুৱা হ'ব লাগে ফাংশনাল বা ডোমেইন স্পেচিফিক কোৰ্চেছ যিটো ডোমেইনত কাম কৰি আছে কোনোবা এজন যদি অফিচাৰ ইলেকশ্যনৰ ৰিলেটেড যদি কাম কৰি আছে ইলেকশ্যন ৰিলেটেড নলেজখিনি বৃদ্ধি কৰিবৰ কাৰণে তেওঁক কি কৰা যাব কোৰ্চেছ দিয়া যাব চ' মাল্টি ডোমেইন লাৰ্নিং বেলেগ ডোমেইনত তেওঁলোকক শিক্ষা দিয়া যাব ফ্ৰম বিহেভিয়াৰেল টু ডোমেইন স্পেচিফিক কোৰ্চেছ Future oriented modules includes courses on technology, AI, governance reform কাৰণ কেলে আহি থকা যিবোৰ emerging technologies আছে like artificial intelligence, new technologies, governance reformer ক্ষেত্ৰত indigenous knowledge system আমাৰ ভাৰতীয় যিটো knowledge system আছে ন সেইটোৰ বিষয়ে আমাক জ্ঞান লাগিব সো ফিউচাৰ ওৰিয়েণ্টেড যোনবোৰ মডিউল আছে সেইবোৰৰ ওপৰত তেওঁলোকক কি দিয়া যায় শিক্ষা দিয়া গৈছে সো মই কি ক'লো কিহৰ ওপৰত নেশ্যন ৱাইড পাৰ্টিচিপেশ্যন হৈছে I got প্লেটফৰ্ম দিছে ডিজিটেল লাৰ্নিঙৰ কাৰণে মাল্টি ডোমেইন লাৰ্নিঙৰ ব্যৱস্থা কৰা গৈছে ফিউচাৰ ওৰিয়েণ্টেড যিবোৰ মডিউল বা লাৰ্নিং আছে সেইবোৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা গৈছে সিগনিফিকেন্স ই কি কৰিব এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি আনিব প্ৰশাসনিক ক্ষেত্ৰত মানে আৰু বেছি কি আনিব এফিচিয়েঞ্চি আনিব ষ্ট্ৰেংথেন্স গভৰ্নেন্স ডেলিভাৰী through better trained civil servants and citizen-centric governance, promotes transparency, responsiveness, and service-oriented administration. ঠিক আছে? The next topic is about green hydrogen pilot project in Namrup, Assam. Green hydrogen or eta pilot project bonwa goise test kora goise already. ঠিক আছে? Which is important from GS paper 5 Assam economy point of view. So a green hydrogen pilot plant was tested at Assam Petrochemical Limited, যাক কোৱা হয় APL Namrup. ঠিক আছে
এই নামৰূপৰ APL যোনটো আছে আসাম পেট্ৰকেমিকেল লিমিটেড তাতে এটা গ্ৰীণ হাইড্ৰজেন পাইলট প্লান্ট এটা টেষ্ট কৰা গৈছে It marks a key steps in Assam's transition towards clean energy and low carbon industry. অসমৰ যোনটো এটা ইনিচিয়েটিভ মানে আমি এটো কি খুচাই যে Assam is moving towards a clean energy and low carbon industry state. ঠিক আছে যে আমি ক্লিন এনাৰ্জিৰ ক্ষেত্ৰত বৰ্তমান গুৰুত্বতা আৰোপ কৰিছোঁ সেই কথাটো ইয়াৰ জৰিয়তে খুচুৱা যায় What is green hydrogen? Green hydrogen produced green hydrogen মানে কি হয় hydrogen that is produced using renewable energy sources য'ত তোমাৰ হাইড্ৰোজেন প্ৰস্তুতৰ কেইবাটাও ফেজ আছে এটা কোৱা হয় গ্ৰে হাইড্ৰোজেন ব্লু হাইড্ৰোজেন এণ্ড গ্ৰীণ হাইড্ৰোজেন ইয়াত মন কৰিবা ইয়াত কি ইউজ কৰে গ্ৰে হাইড্ৰোজেন বুলি কোনবোৰ হাইড্ৰোজেনক কোৱা হয় য'ত নেচাৰেল গেছ ব্যৱহাৰ কৰা যায় আমি জানো যে ফসিল মানে তোমাৰ ফুয়েল হয় মানে কি কয় অনবীকৰণযোগ্য এটা এনাৰ্জি সোৰ্স হয় নেচাৰেল গেছটো নন ৰিনিউৱেবল এনাৰ্জি হয় ঠিক আছে নেচাৰেল গেছ এটো ইউজ কৰে কৰি পেলাই কি কৰে কাৰ্বন ডাই অক্সাইডটো যেটো কাৰ্বন ডাই অক্সাইড প্ৰডিউস হয় হেটো এটমস্ফিয়াৰত এৰি দিয়ে মানে কি হয় পলিউশন হয় সো দ্যাটস ওয়াই দিস ইজ কল্ড গ্ৰে হাইড্ৰোজেন আৰু হাইড্ৰোজেন তাৰ জৰিয়তে প্ৰডিউস কৰা যায় মানে য'ত কাৰ্বন ডাই অক্সাইডটো যেটো হাইড্ৰোজেন প্ৰডিউস কৰোতে যদি কাৰ্বন ডাই অক্সাইডটো এটমস্ফিয়াৰত এৰে তেতিয়ালে সেই হাইড্ৰোজেনটো কি বুলি কোৱা হয় গ্ৰে হাইড্ৰোজেন বুলি ক্লাসিফাই কৰা হৈছে তাৰ জৰিয়তে এতিয়াও কি হৈছে পলিউশন হৈছে ব্লু হাইড্ৰোজেনটো অলপ তাতকে ভাল নেচাৰেল গেছে ইউজ কৰে হাইড্ৰোজেনে প্ৰডিউস কৰে কিন্তু কাৰ্বন ডাই অক্সাইডটো এবাৰ এটমস্ফিয়াৰত নহয় কি কৰে আন্ডাৰগ্ৰাউণ্ড সাৰফেসত স্টোৰ কৰি ৰাখি দিয়ে মাটিৰ তলত ঠিক আছে সবতছে বেষ্ট কি হয় যে না নেচাৰেল গেছ অনবীকৰণযোগ্য এটা মানে তোমাৰ ইন্ধন ব্যৱহাৰো নকৰে ঠিক আছে য'ত কি ব্যৱহাৰ কৰে ৰিনিউৱেবল এনাৰ্জি সোৰ্সেস যিবোৰ আছে লাইক গ্ৰীণ ইলেক্ট্ৰিচিটি অৰ ওয়াটাৰ যেনেকৈ গ্ৰীণ ইলেক্ট্ৰিচিটি মানে কি সোলাৰ ইলেক্ট্ৰিচিটি বা উইণ্ড ইলেক্ট্ৰিচিটি ইউজ কৰিব লগত পানী ব্যৱহাৰ কৰিব যাৰ জৰিয়তে কি কৰিব হাইড্ৰোজেন প্ৰডিউস কৰিব আৰু কি হ'ব অক্সিজেন তোমাৰ এটমস্ফিয়াৰত এৰি দিব সো ইয়াতে অক্সিজেন প্ৰডিউস হ'ব আৰু হাইড্ৰোজেন প্ৰডিউস হ'ব বাকি এটা কি হৈছিলে কাৰ্বন ডাই অক্সাইড এণ্ড হাইড্ৰোজেন সো অক্সিজেন এটমস্ফিয়াৰত যাব আৰু হাইড্ৰোজেন প্ৰডিউস হ'ব দ্যাট ইজ ক্লিন হাইড্ৰোজেন সো সেই গ্ৰীণ এণ্ড ক্লিন হাইড্ৰোজেনৰ এটা পাইলট প্লান্ট কি কৰা গৈছে প্লান্ট এটা টেষ্ট কৰা গৈছে এটা আসাম পেট্ৰকেমিকেল লিমিটেড নামৰূপ মই অলৰেডি ক'লো প্ৰসেছটো ইউজেছ সোলাৰ এনাৰ্জি অৰ উইণ্ড এনাৰ্জি টু পাৱাৰ ইলেক্ট্ৰোলাইজাৰ্ছ ঠিক আছে এই যোনটো প্ৰসেছ হ'ব ইলেক্ট্ৰোলাইসিস প্ৰসেছৰ জৰিয়তে কি কৰা যাব হাইড্ৰোজেন প্ৰডিউস কৰা যাব এই ইলেক্ট্ৰোলাইসিস পানী দিব ঠিক আছে H2O হাইড্ৰোজেন প্লাস অক্সিজেন প্ৰডিউস হ'ব গ্ৰীণ ইলেক্ট্ৰিচিটিৰ লগত কি হ'ব ওয়াটাৰ দিব তাৰ জৰিয়তে হাইড্ৰোজেন আৰু অক্সিজেন প্ৰডিউস হ'ব প্ৰডিউসেস জিৰো কাৰ্বন এমিশনছ আনলাইক গ্ৰে হাইড্ৰোজেন ফ্ৰম ফসিল ফুয়েলছ ক্লিয়াৰ বুজি পালা অসমৰ কাৰণে সিগনিফিকেন্স কি হয় যে অসমত যদি গ্ৰীণ হাইড্ৰোজেন উৎপন্ন হয় পৰ্যাপ্ত পৰিমাণে ইন্ডাষ্ট্ৰিয়েল ডিকাৰ্বনাইজেশ্যন ষ্টাৰ্ট হৈ যাব আমি গম পাওঁ যে ইন্ডাষ্ট্ৰিত কাৰ্বন ডাই অক্সাইড ঠিক আছে প্ৰডিউস হ'বই হ'ব আপাৰ আসাম এজ মেজৰ ইন্ডাষ্ট্ৰিজ ফাৰ্টিলাইজাৰ পেট্ৰকেমিকেল পাৱাৰ ৰিপ্লেচিং গ্ৰে হাইড্ৰোজেন উইথ গ্ৰীণ হাইড্ৰোজেন উইল ৰিডিউস কাৰ্বন এমিশন ঠিক আছে সিনাৰ্জি উইথ APL আসাম পেট্ৰকেমিকেল লিমিটেডৰ they have strong infrastructure তাৰে আন্তঃগাঁথনি খুব ভাল আসাম পেট্ৰকেমিকেল লিমিটেডৰ গ্ৰীণ হাইড্ৰোজেন can support ammonia and methanol production too ঠিক আছে এটো সাৰ কাৰখানা হয় নহয় তো গ্ৰীণ হাইড্ৰোজেনৰ জৰিয়তে এমোনিয়া আৰু মিথানল প্ৰডিউস কৰিব পৰা যাব জিওগ্ৰাফিক্যাল এডভান্টেজ কি আছে এভেইলেবিলিটি অফ ওয়াটাৰ আমাৰ ইয়াত যেটো ব্ৰহ্মপুত্ৰ বা বৰাক বেচিন আছে তো আমাৰ ইয়াত পৰ্যাপ্ত পৰিমাণৰ পানী আছে এণ্ড গ্ৰোয়িং সোলাৰ কেপাচিটি মেক্স নামৰূপ সুইটেবল ফৰ এক্সপানশ্যন আৰু সোলাৰ কেপাচিটি নামৰূপত অলৰেডি আছে যাৰ জৰিয়তে পানীও আছে যাৰ জৰিয়তে নামৰূপ এটা সুইটেবল লোকেশ্যন হয় য'ত গ্ৰীণ হাইড্ৰোজেন প্ৰডিউস কৰিব পৰা যাব আৰু লগতে আমি জানো যে APL অলৰেডি এটা ষ্ট্ৰং ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সো আপাৰ আসামত যিমানবোৰ তোমাৰ ইণ্ডাষ্ট্ৰিজ আছে যদি গ্ৰীণ হাইড্ৰোজেন প্ৰডিউস কৰিব পৰা যায় সেই ইণ্ডাষ্ট্ৰিসমূহ চলিব যাৰ জৰিয়তে কাৰ্বন এমিশনটো কমিব তাতকৈ ডাঙৰ কথা যে আমাৰ এই ষ্টেপটো এলাইন উইথ দ্য নেশ্যনেল গ্ৰীণ হাইড্ৰোজেন মিছন ভাৰতৰ যোনটো নেশ্যনেল গ্ৰীণ হাইড্ৰোজেন মিছন আছে য'ত ইণ্ডিয়াৰ যেটো গোল হয় টু বিকাম দ্য গ্লোবেল হাব ফৰ গ্ৰীণ হাইড্ৰোজেন প্ৰডাকশ্যন এণ্ড এক্সপোৰ্ট য'ত ইণ্ডিয়াই কি কৰিব গ্ৰীণ হাইড্ৰোজেন প্ৰডাকশ্যন আৰু এক্সপোৰ্ট কৰিব আৰু ইণ্ডিয়া আটাইতকৈ ৱৰ্ল্ডৰ সবতছে ডাঙৰ এটা গ্লোবেল হাব হিচাপে পৰিণত হ'ব সেইটো আমাৰ টাৰ্গেট হয় টাৰ্গেট কি হয় এটলিষ্ট 5 মিলিয়ন মেট্ৰিক টন পাৰ ইয়েৰ আমি 2030 ভিতৰত 2030 ভিতৰত আমি 5 মিলিয়ন মেট্ৰিক টন যাতে
গ্ৰীণ হাইড্ৰজেন প্ৰডিউচ কৰিব পৰা সেইটো ইণ্ডিয়াৰ টাৰ্গেট হয় তাৰ কাৰণে এটা প্ৰগ্ৰেম আছে সাইট প্ৰগ্ৰেম SIGST নামৰূপ পাইলট serves as a proof of concept for incentivizing electrolyzer manufacturing এটা ইলেক্ট্ৰলাইজাৰৰ প্ৰয়োজন হ'ব ন গ্ৰীণ হাইড্ৰজেনৰ ক্ষেত্ৰত সো ইয়াত যেটো আমি টেষ্ট কৰিলুৱে তাত কি কৰিছে ইয়াৰ জৰিয়তে কি কৰা যাব এটো proof of concept হয় for incentivizing electrolyzer manufacturing electrolyzer জনে প্ৰডিউস কৰিব manufacturing ক্ষেত্ৰত incentivize কৰিব পৰা যাব ইন্ডাষ্ট্ৰি গ্ৰো হ'ব challenges in implementation এটাই আছে high capital cost মূলধন বহুত লাগে ঠিক আছে The cost of electrolyzers and renewable energy storage remains high. Electrolyzers যোনটো বনাব হেতুৰ কষ্ট বহুত হয় আৰু ৰিনিউএবল এনাৰ্জি যদি তুমি ষ্ট'ৰ কৰিব লাগে হে ষ্ট'ৰেজ কেপাসিটিটো বনাওতে বহুত টকা খৰচ হৈ যায় সেকেন্ড কথা যেটো পানী ব্যৱহাৰ হ'ব সেই পানীটো খুব পিওৰ হ'ব লাগিব হাই পিউৰিটি ওয়াটাৰ লাগিব মেনেজিং ওয়াটাৰ ট্ৰিটমেন্ট এট স্কেল without affecting local water tables is a logistical challenge প্ৰথম কথা হ'ল কি তুমি ওয়াটাৰ ট্ৰিটমেন্টটো কৰিব লাগিব আৰু সেকেন্ড কথা হ'ল কি লোকেল ওয়াটাৰ টেবলটো তুমি এফেক্ট কৰিব নালাগিব ঠিক আছে তো হেতু বহুত ডাঙৰ এটা চ্যালেঞ্জ হয় ষ্ট'ৰেজ এণ্ড ট্ৰান্সপোৰ্ট সবতছে ডাঙৰ প্ৰবলেম হাইড্ৰোজেন ইজ হাইলি ফ্লেমেবল ঠিক আছে হঠাৎ জুই লাগি যাব পাৰে তো এই গ্ৰীণ হাইড্ৰোজেন কিনি ষ্ট'ৰ কৰাটো এটা ডাঙৰ চ্যালেঞ্জ এণ্ড হ্যাজ লো ভলিউমেট্ৰিক এনাৰ্জি ডেন্সিটি ৰিকোয়াৰিং স্পেসিফাইড যেটো ভলিউমেট্ৰিক এনাৰ্জি ডেন্সিটিটো খুবেই কম হয় ঠিক আছে তাৰ কাৰণে হাই প্ৰেছাৰ ট্যাঙ্ক লাগিব এণ্ড কনভাৰ্জন টু লিকুইড কেৰিয়াৰ্স লাইক এমোনিয়া সো আলটিমেটলি ষ্ট'ৰেজ এণ্ড ট্ৰান্সপোৰ্টতো কষ্ট এটা আহিব ইনিশিয়াল ক্যাপিটাল কষ্ট বেছি থাকিব আৰু ওয়াটাৰ কনজাম্পশনৰ কাৰণে পিউৰিটি আমাক লাগিব তাৰ ওপৰত বেছ কৰি আজি কোৱেশ্চনছ দিছো এটেম্প কৰি কমেন্ট সেকশনত দিবা দ্যাটস অল ফৰ টুডে সেশন কিপ ওয়াচিং এক্সাম শাস্ত্ৰছ থ্যাংক ইউ হ্যাভ এ গুড ডে